তাৰপিছত 4টো কৰিলো আমি তাৰপিছত চোৱা 5টো 150ৰ আটাইবোৰ উৎপাদক উলিওৱা যিবোৰ 30তকৈ সৰু 30তকৈ সৰু হেবোৰ উলিয়াবলৈ কৈছে 150ৰ আটাইবোৰ উৎপাদক ঠিক আছে সো তেতিয়া হলে আমি চাও question number 5 solution ইয়াত 150ৰ কথা কৈছে 150ৰ আটাইবোৰ উৎপাদক 30তকৈ সৰু 150ৰ 30তকৈ সৰু আটাইবোৰ উৎপাদক হ'ব কি হ'ব চোৱা একেটো পাৰ যাব 2ৰে বাৰ যাব নাই 2ৰে বাৰ যাব কাৰণ এটো এককত যদি যুগ্ম সংখ্যা থাকে 2ৰে বাৰ যাবে অৰ্থাৎ মানে শূন্য আছে শূন্য থাকিলে সংখ্যাটো যুগ্ম হৈ যায় না সো গতিকে 2ৰে বাৰ যাব 3ৰে যাব নে 3ৰে যাব কাৰণ 3ৰে বাৰ যায় না যায় আমি তাৰ কাৰণে কি কৰিব লাগে তাৰ কাৰণে এই অংককেইটা যোগ কৰি দিব লাগে আৰু যোগফলটো যদি 3ৰে বাৰ যোৱা সংখ্যা পায় তেতিয়া হলে এটো 3ৰে বাৰ যায় গতিকে 3ৰে বাৰ যাব সো 3ও হ'ব তেতিয়া হলে সো 4ৰে বাৰ যাব নাই বাৰু 4ৰে বাৰ না যায় ঠিক আছে 4ৰে আমি এটো বাৰ দিব নোৱাৰো 150ক 4ৰে বাৰ না যায় ঠিক আছে 4 3 গুণ 12 হ'ব 4 গুণ 12 যদি হয় ইফালে 30 7 4 গুণ 28 ওকে 2 ভাগ 1 থাকি যায় গতিকে 4ৰে বাৰ না যায় ওকে তাৰ পিছতে কি হ'ব ইয়াত 4ৰে বাৰ না যায় গম পালো 5ৰে বাৰ যায় নেকি 5ৰে বাৰ যাব কিয়নো এটো এককত যদি শূন্য থাকে এটো 5ৰে বাৰ যায় গতিকে 5 আহিলে আমাৰ ওকে তাৰপিছত 6ৰে বাৰ যাব না 6ৰে বাৰ যাব কাৰণ 2 আৰু 3ৰে যদি বাৰ যায় হি 6ৰে বাৰ যাব ওকে 7ৰে বাৰ যাব না 7ৰে বাৰ না যায় ঠিক আছে 7 8 8ৰেও বাৰ না যায় কাৰণ 4ৰে বাৰ নগল হেতু এটা হিন্স পালো 9ৰে বাৰ না যায় ঠিক আছে 10ৰে বাৰ যাব 10ৰে বাৰ যাব আৰু 10ৰে বাৰ যাব তাৰপিছত আমাৰ 15ৰে বাৰ যাব আৰু 25ৰে বাৰ যাব ঠিক আছে এই কেইটা হৈছে 30তকৈ সৰু যিবিলাক 30তকৈ সৰু উৎপাদক যিবিলাক মানে 150ক বাৰ যায় মানে বা 150ৰ উৎপাদক যিবিলাক 30তকৈ সৰুবোৰহে বিচাৰিছে এয়া ওকে সো নেক্সট আহিলে চোৱা question number 6 200 আৰু 300ৰ ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক উলিওৱা 200 আৰু 300ৰ ভিতৰত থকা 30ৰ গুণিতক সো একেবাৰে ইজি কেনে কৰিবা চোৱা গুণিতক মানে কি হয় গুণিতক মানে হৈছে পূৰণ কৰি পোৱা সংখ্যা নহয় জানো গতিকে ইয়াত আমাৰ কাৰ কথা কৈ আছে আমাৰ ইয়াত 30ৰ গুণিতকৰ কথা কৈ আছে ঠিক আছে 200 আৰু 300ৰ ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক আমি ইয়াত question number 6 লিখি লৈছো তাৰপিছত সলিউশন লিখিছো ওকে সো 30ৰ কথাটো কৈছে 30ক যদি আমি 200ৰ কথা কৈছে না সবাৰ যদি দিও চোৱা সবাৰ দিলে কিমান হ'ব 30 পূৰণ 6 হলে কিমান হ'ব 6 0 গুণে 0 6 3 গুণে 18 180 গতিকে আমি এটো নলও কাৰণ আমাক 200ৰ পৰা ধৰিবলৈ কৈছে গতিকে আমি এটো নলও কি দিম তেতিয়াহলে 7 বাৰ দিম ওকে সো 7 বাৰ দিম 7 বাৰ দিলে কিমান হ'ব 7 0 গুণে 0 7 3 গুণ 21 সো 210 হৈ গল তেতিয়া হলে আমি এটা 210 টো লম না নলম লম গতিকে 30 পূৰণ 8 কিমান হ'ব 8 3 24 240 হ'ব আকৌ 30 পূৰণ 9 ওকে 9 3 27 270 আকৌ 30 পূৰণ 10 হ'ব 3 10 গুণ কিমান হ'ব 300 হ'ব গতিকে চোৱা 200 আৰু 300ৰ ভিতৰত বুলি কৈছে যদি ভিতৰতকৈ আমি 300 টুকু নলও আমি ঠিক আছে যদি ভিতৰত বুলি কয় আমি 300 টুকু নলও হেকাৰণে আমি কি কৰিব লাগিব আমি 270 লৈকে লম হেকাৰণে উত্তৰ কি হ'ব আমাৰ উত্তৰ হ'ব আনসাৰ হ'ব ইয়াত আনসাৰ লিখি দিবা 210 240 আৰু 270 এনেকে লিখিলে হ'ল ঠিক আছে এটো এনেকে লিখিলে হৈ যাব এইবাৰ আমি question number 7 ঠিক আছে এটো চাও কি কৈছে যে
পাপিয়া আৰু তেওঁৰ বান্ধৱী সুকন্যাই তেওঁলোকৰ শিক্ষকৰ সৈতে বন্ধুত্বৰ খেলটো খেলিবলৈ বিচাৰিলে। এইবাৰ শিক্ষকে পাপিয়া আৰু সুকন্যাৰ বাবে এনে দুটা সংখ্যা ল'ব বিচাৰিলে যি দুটা 10তকৈ সৰু, কিন্তু তেওঁলোকে কাৰ্ডৰ সংখ্যা 50ৰ পিছতহে প্ৰথমবাৰ কৰমৰ্দন কৰিব। শিক্ষকে বাছি লোৱা সংখ্যাৰ সম্ভাৱ্য জোৰবোৰ কি হ'ব? এইবাৰ কাৰ্ডৰ জাপটোত 1ৰ পৰা 50লৈ সংখ্যা লিখা থকা 100খন কাৰ্ড থাকিব। সো তোমালোকৰ হয়তো মনত আছে, ইয়াৰ আগত আমি এটা কৰি আহিছিলোঁ, যিটো ৰাহুল আৰু কুণালৰ বন্ধুত্বৰ খেলটো আছিলে। তাত কি আছিলে, সংখ্যাবোৰ 2 আৰু 5ৰ গুণিতক লোৱা হৈছিলে আৰু 2ৰ গুণিতকবিলাকত কি কৰিছিলে, কুণালে নমস্কাৰ কৰিছিলে আৰু 5ৰ গুণিতকবিলাকত ৰাহুলে হেল্ল' বুলি কৰিছিলে। আৰু যি 2 আৰু 5 দুয়োটাৰে গুণিতক আছিলে, সেই সংখ্যাটো দুয়োটাই এজনে নমস্কাৰ কৰিছিলে, এজনে হেল্ল' কৰিছিলে আৰু দুজনে হেণ্ডশেক কৰিছিলে। গতিকে এই একেটা খেলকে ইয়াত খেলিব বিচাৰিছে, কিন্তু ইয়াত পাপিয়া আৰু তেওঁৰ বান্ধৱী সুকন্যাৰ লগত খেলটো খেলিব। কিন্তু ইয়াত কথাটো অকণমান বেলেগ আছে যে সংখ্যাবোৰ কি হ'ব, সংখ্যাবোৰ 10তকৈ সৰু ল'ব আৰু লগতে তেওঁলোকে এই কৰমৰ্দনৰ কামটো 50ৰ পিছতহে আৰম্ভ কৰিব। তাৰমানে ঠিক আছে, তাৰ আগত যদিও হৈ যায় সেইটো নকৰে, 50ৰ পিছতহে আৰম্ভ কৰিব। আৰু ইয়াত কাৰ্ডবোৰ 1ৰ পৰা 100লৈকে থাকিব এইবাৰ। ঠিক আছে, গতিকে আমাক প্ৰশ্নত সুধিছে যে শিক্ষকে বাছি লোৱা সংখ্যাৰ সম্ভাৱ্য জোৰবোৰ কি কি হ'ব পাৰে। ঠিক আছে, চ' তোমালোকে ভাবা 50ৰ পিছত যদি আৰম্ভ হয়, একেটা সংখ্যাই পাব লাগিব, তেতিয়াহে কৰমৰ্দন হ'ব। চ' তাৰ কাৰণে আমি যদি লিখোঁ এনেকুৱা হ'ব। এক্সাম্পল মই দি লওঁ প্ৰথমতে, কুৱেশ্যন নম্বৰ 7 সলিউশ্যন। ঠিক আছে, মই যদি কওঁ এক্সাম্পল লওঁ যদি 6 সংখ্যাটো ল'লে আমি 6ৰ গুণিতকবোৰ ল'ব লাগিব। চ' 6ৰ গুণিতকবোৰ কি কি হয়, 6 গুণ 6, 6 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42, 6 7 গুণ 48, 6 7 গুণ 42, 6 8 গুণ 48 আৰু 6 9 গুণ 54। আকৌ ইয়াত 9 হ'ব, 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 6 গুণ 36, 9 6 গুণ 9 5 গুণ 45। ঠিক আছে, চ' 9 6 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54। ঠিক আছে, চ' ইয়াতে আগত যদিও মিলি থকা সংখ্যা পায়, যেনে এইটো, ইয়াত আমি মিলি থকা সংখ্যা পাইছিলোঁ, ইয়াতে হেণ্ডশেক কৰিব পাৰিলোহেঁতেন বা ইয়াতো হেণ্ডশেক কৰাব পাৰিলোহেঁতেন, কিন্তু আমি এইকেইটাত নকৰোঁ, কাৰণ আমাক ইয়াত প্ৰথমবাৰ হেণ্ডশেক কেতিয়া হ'ব, 50ৰ পিছতহে হ'ব। আৰু 50ৰ পিছত একে সংখ্যা কি আহিছে, 54 আহিছে। গতিকে সেই 54 যেতিয়া পাব, অৰ্থাৎ 6ৰ গুণিতক আৰু 9ৰ গুণিতকটো যেতিয়া একে হ'ব, তেতিয়াহে হেণ্ডশেক হ'ব। অৰ্থাৎ এজনে হেল্ল' ক'ব, এজনে নমস্কাৰ ক'ব আৰু হেণ্ডশেক কৰিব। তেতিয়াহ'লে এনেকুৱা আমি এটা জোৰ পালোঁ 6 আৰু 9। ঠিক আছে, এনেকুৱা কেইটা জোৰ হ'ব পাৰে তেনেকুৱা আমাক উলিয়াবলৈ কৈছে। গতিকে তাৰ কাৰণে আমি যদি লিখোঁ, ইয়াত এনেকুৱা হ'ব। ঠিক আছে, অ'কে, চ' আমি এনেকৈ লিখিব লাগিব, শিক্ষকে বাছি লোৱা সংখ্যাৰ সম্ভাৱ্য জোৰবোৰ হ'ব। শিক্ষকে বাছি লোৱা, ঠিক আছে, সংখ্যাৰ সম্ভাৱ্য জোৰবোৰ হ'ল। ঠিক আছে, কি লিখিলোঁ যে শিক্ষকে বাছি লোৱা সংখ্যাৰ সম্ভাৱ্য জোৰবোৰ হ'ল 6 9 7 8 8 7 হ'ব, 8 9 হ'ব, 9 7 হ'ব, 9 8 হ'ব ইত্যাদি। ঠিক আছে, এইটো গতিকে কুৱেশ্যন 7ৰ আনচাৰটো সেইটোৱে হয়। চ' আমি কুৱেশ্যন 8 কৰিবলৈ যত্ন কৰোঁ এতিয়া। ঠিক আছে, কুৱেশ্যন 8ত কি আছে, ইমান একেবাৰে ইজি আছে, একেবাৰে টান নহয় ইয়াত। ঠিক আছে, ইজি আছে, পঢ়ি চাওঁ। কৈছে জপিওৱা খেলটোত লভিতাই যদি পুতলা দুটা 56 আৰু 80ত ৰাখে, তেন্তে সংখ্যা দুটা পাবলৈ কেইঘৰকৈ জপিয়াব লাগিব। ঠিক আছে, একেবাৰে ইজি। চোৱা, মই তোমালোকক বুজাই দিছোঁ ইয়াত কি ক'বলৈ কৈছে। আচলতে এটা সংখ্যা, অ'কে,
জপিয় খেল এটা কৰিছে ঠিক আছে এনেকে এনেকে নাম্বাৰ আছে আৰু যেনিবা ইয়াত 1 2 3 4 5 এনেকে নাম্বাৰ আছে আৰু ইয়াতে যেনিবা এটা আছে 56 আৰু এটা আমাৰ 80 আছে টাৰ্গেট এটা গতিকে এনেকুৱাকে জাপ মাৰিব লাগিব জাপ মাৰোতে যাতে 56 পাম আৰু 80 পাম ঠিক আছে এনেকুৱা অৰ্থাৎ এইটো এনেকুৱা এটা সংখ্যাৰ গুণিতক হ'ব লাগিব ঠিক আছে যাৰ উৎপাদক একে হয় সাধাৰণ উৎপাদক হ'ব তাৰ মানে সেই সংখ্যাটো সো তোমালোকে এইটো বুজিব পৰা নাই ইয়াত আমি যদি চাওঁ 8 নেউটাটো যদি চাওঁ 8 নেউটাখন যদি চাওঁ কি হ'ব 8 ৰে যদি আমি 8 7 পূৰণ কৰি 8 7 গুণ 56 অৰ্থাৎ 8 8 কে যদি জাপ মাৰি যাওঁ 56 পাম আৰু 8 10 গুণ 80 অৰ্থাৎ 80 তাৰ মানে কি হৈছে চোৱা তুমি যদি 8 8 কে জাপ মাৰা চোৱা মই তোমাক এতিয়া ধুনাকে বুজাই দিছো 8 8 কে যদি জাপ মাৰা এটো 0 হয় তাৰপিছত 8 জাপ মাৰিলা 8 2 গুণ 16 দুবাৰত 16 জাপ মাৰিলা 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 56 পালানতে 7 বাৰ জাপ মাৰোতে 8 গুণ 56 আকৌ 8 9 গুণ 72 8 2 গুণ 80 ঠিক আছে হেয়া 8 গুণ 8 8 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 ঠিক আছে সরি ইয়েস ইয়েস ওকে 48 ইয়াত আমাৰ 7 বাৰ মানে 56 হ'ব 56 আৰু 8 গুণ 56 8 গুণ 64 আছিল আসলে 8 গুণ 64 8 9 গুণ 72 8 গুণ 80 ওকে ঠিক আছে এনেকে ঠিক আছে ইয়াত আমাৰ আৰু এটা আছে 64 আছে তাৰ পিছত আমি 72 পাম তাৰ পিছত 80 পাম ওকে তোমালোকে বুজি পালা নহয় বুজি পালে হ'ব সো কে ঘৰকে জাপ মাৰিব লাগিব তেতিয়াহলে 8 ঘৰকে জাপ মাৰিব লাগিব ইয়াতে আমি উত্তৰটো লিখি দিম কে ঘৰকে জাপ মাৰিব লাগিব আমি লিখিম 8 ঘৰকৈ 8 ঘৰকৈ জাপ মাৰিব লাগিব ওকে সো নেক্সট ঠিক আছে সো তেতিয়াহলে ৰাজুৰ বয়স 9 নম্বৰটো কৰিছো ৰাজুৰ বয়স 5 আৰু 3 ৰ সাধাৰণ গুণিতক আৰু ই দুটা অংকযুক্ত সংখ্যা যদি এটা অংক আনটোতকৈ 2 বেছি তেন্তে বয়সটো উলিওৱা ঠিক আছে সো এটো কেনেকৈ উলিয়াবা চোৱা 8 নম্বৰটো ইজিকে কৰি পেলাম চাবা ৰাজুৰ বয়স 5 আৰু 3 ৰ সাধাৰণ গুণিতক অৰ্থাৎ 5 ৰ গুণিতক 3 ৰ গুণিতক কি হ'ব তেতিয়াহলে 15 হ'ব পাৰে 1 নম্বৰতে যদি আমি চাওঁ 15 হ'ব পাৰে তাৰ পিছত 30 হ'ব পাৰে তাৰ পিছত 45 হ'ব পাৰে তাৰ পিছত 60 হ'ব পাৰে তাৰ 75 হ'ব পাৰে ইত্যাদি ইমানলৈকে চাওঁচোন তাৰ পিছত কৈছে যে ই দুটা অংকযুক্ত সংখ্যা ঠিক আছে ই দুটা অংকযুক্ত সংখ্যা বুলি কৈছে আমি গোটেই দুটা অংকযুক্ত সংখ্যা লৈছো আৰু আছে জানিবা ঠিক আছে আৰু যদি চাওঁ কিমান হ'বগে 90 হ'বগে ঠিক আছে এই গোটেই দুটা অংকযুক্ত সংখ্যা যি 3 আৰু 5 দুইটাৰে সাধাৰণ গুণিতক অৰ্থাৎ 3 ৰ গুণিতক 5 ৰ গুণিতক গোটেইটা তাৰ পিছতে কৈছে যদি এটা অংক আনটোতকৈ 2 বেছি এটা অংক আনটোতকৈ 2 বেছি এইটো চোৱা এইটো হেতৰ মাজত পাৰ্থক্য 4 এটা আনটোতকৈ 4 বেছি এইটো এটা আনটোতকৈ 3 বেছি এইটো এটা আনটোতকৈ 1 বেছি এইটো এটা আনটোতকৈ 6 বেছি এইটো এটা আনটোতকৈ 2 বেছি গতিকে এইটোই হ'ব তেন্তে বয়সটো কি হ'ব তেতিয়া 75 হ'ব নহয় জানো আমি এনেকৈ উত্তৰ উলিয়াই পেলালো ইজিকে কি হ'ব তেতিয়া উত্তৰটো 75 কেনেকৈ উলিয়ালো বুজিব পাৰিলা সো উত্তৰটো আমি জাস্ট লিখি দিম 75 ওকে সো নেক্সট চোৱা 10 নম্বৰটো কি কৈছে চোৱা স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলোৱা ঠিক আছে সো ইয়াত আমাৰ কৈছে যে 35 টো কাৰ কি হয় 35 টো 70 ৰ উৎপাদক হয় আৰু 35 ৰে আমি 2 যদি পূৰণ কৰি দিওঁ 70 টো পাই যাম সেইকাৰণে 35 টো 70 ৰ উৎপাদক হয় আৰু 70 টো 35 ৰ গুণিতক হেতু চাবা আকৌ ওকে সো 35 টো 70 ৰ উৎপাদক তাৰপিছত আমি যদি চাওঁ 2 টো 15 টো 3 আৰু 5 দুইটাৰে সাধাৰণ গুণিতক ওকে অৰ্থাৎ 3 ৰেও বাৰ যায় 5 ৰেও বাৰ যায় সেইকাৰণে 15 টো হৈছে 3 আৰু 5 ৰ সাধাৰণ গুণিতক আৰু 16 টো যদি চাওঁ
16টো 8ৰ গুণিতক 16টো 8ৰ গুণিতক কাৰণ 8ৰে দুবাৰ পূৰণ কৰি দিলে আমি পাই যাওঁ 8 × 8 8 × 2 = 16 ঠিক আছে 16টো 8ৰ গুণিতক আৰু 20টো যদি চাওঁ 20টো 40ৰ উৎপাদক ঠিক আছে কাৰণ 20ৰে দুবাৰ দিলে আমি 40 পাই যাম সেইটো হ'ব এটাৰ সম্বন্ধটো ঠিক আছে সো নেক্সট 11 নম্বৰটো চাওঁ 11 নম্বৰটো কৈছে যে মাত্ৰ তিনিটা সংখ্যা উলিওৱা যি কেইটা 10ৰ গুণিতক কিন্তু 15ৰ গুণিতক নহয় 10ৰ গুণিতক 15ৰ গুণিতক নহয় ঠিক আছে ইজি হ'ব 10ৰ গুণিতক 10 নিজে এটা হ'ব না কিন্তু 15ৰ গুণিতক হয় জানো নহয় 20 টো 10ৰ গুণিতক হয় কিন্তু 15ৰ গুণিতক নহয় আমি 30 টো ল'ব নোৱাৰো 30 টো 10ৰ গুণিতক হয় কিন্তু 15ৰৰো হয় কিন্তু 15ৰ গুণিতক হ'ব নোৱাৰে কৈছে সেইকাৰণে আমি কি ল'ম 40 লওঁ 40 টো 10ৰ গুণিতক হয় কিন্তু 15ৰ গুণিতক নহয় গতিকে এইটোই হ'ব এনেকৈ ধেৰ থাকিব কিন্তু আমাক তিনিটা ওলাই বুলি কৈছে আমি তিনিটা আহিব ওকে তাৰপিছত আহিলে 7ৰ বাহিৰে 1ৰ পৰা 8 লৈকে সকলো কেইটা সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো লোৱা ঠিক আছে কি বুলি ক'লে 7ৰ বাহিৰে কৈছে 1ৰ পৰা 8 লৈকে সকলো কেইটা সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব ঠিক আছে এটা কি বুজি পালা এইটো চোৱা 1ৰ পৰা আমি এইটো অকমান ভালকে চাব লাগিব ঠিক আছে অকমান মই জায়গাটো লৈ লৈছো 1ৰ পৰা 1 2 3 4 5 6 7 8 1ৰ পৰা 8 লৈকে কৈছে কিন্তু ইয়াত 7ৰ বাহিৰে বুলি কৈছে আমি 7টো নলওঁ সেইকাৰণে আমি 7টো নিলিখোই গতিকে এইটো এই গোটেই কেইটা সংখ্যাৰ কি বুলি কৈছে গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো তাৰ মানে কি হ'ব এহতৰ লসাগু উলিয়াব লাগিব ঠিক আছে এহতৰ লসাগু উলিয়াব লাগিব তেতিয়া এহতৰ লসাগু কি হ'বগে লসাগু যদি উলিয়া কেনেকৈ উলিয়াছা লসাগু আমি এনেকৈ উলিয়াব লাগিব মই দেখুৱাই দিছো সো সলিউশনটোকে কৈ দিছো কোৱেশ্চন নাম্বাৰ 12 ওকে আমি সলিউশন লিখিলো আমি লিখিম লসাগু ল'ব লাগিব না কাৰ 1 2 3 4 5 6 7 to বাদ দি 8 গতিকে আমি লসাগু ললো 2 ললো 2 ৰে এককটো না যায় একটো নমাই দিলো 2 ৰে 2 এবাৰ 3 ক না যায় নমাই দিলো 3 ক 4 ক দুবাৰ 5 ক না যায় নমাই দিলো 6 ক 3 বাৰ তাৰপিছত 8 ক 4 বাৰ ওকে আকৌ 2 ৰে কইলো এটো 1 আহিলে 1 নামিলে 1 নামিলে 3 নামিলে 2 গুণ 2 আকৌ 5 নামিলে 3 নামিলে 2 আহিলে ওকে সো আমি যদি চাও এই গুটেইবোৰ কি সংখ্যা হৈ গল এই গুটেইবোৰ মৌলিক সংখ্যা হৈ গল ঠিক আছে হলেও আৰু এবাৰ আহিব লাগিব আমি ইয়াত 3 দুটা মিলি আছে না গৰে 3 ললো ইয়াত 1 নামিলে 1 1 5 1 আৰু 2 ওকে সো তলত 1 নহলৈকে গুটেই কেটা কৰি থাকিব হা এবাৰ 2 ললো 1 আহিলে 1 আহিলে 1 আহিলে 1 আহিলে আকৌ ইফালে 5 নামিলে 1 আহিলে 1 আহিলে ঠিক আছে আকৌ 5 ললো আমি 1 1 1 1 1 1 1 ওকে সো তেতিয়ালে এই গুটেই কেটা আমি কি কৰি দিম পূৰণ কৰি দিম এটো হেতৰ লসাগু নহব জানো গতিকে আমি লিখিম যে 2 * 2 * 2 * 3 * 5 সো 2 কেটা পালো 2 3টা এয়া আৰু 3 আৰু 5 ওকে সো আমি যদি পূৰণ কৰো কিমান পাম 2 * 2 = 4 4 * 8 8 * 3 = 24 5 24 কিমান হ'ব 5 20 100 5 4 20 120 গতিকে কি হল তেতিয়া হলে ইয়াৰ উত্তৰটো হৈছে 120 ঠিক আছে আমি উত্তৰ লিখিম ইয়াত উত্তৰ লিখিলেও লিখা বা আনসাৰ লিখিলেও লিখা জাস্ট 120 লিখি দিলে হৈ গল হ'ব এনেকৈ কৰিবা তোমালোকে 12 নম্বৰ ঠিক আছে নেক্সট 13 নম্বৰটো চাও 13 নম্বৰটো কি কৈছে 1ৰ পৰা 10 লৈকে সকলো সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যা এইটো একেটাই একেদৰে তোমালোকে কৰিব পাৰা হলেও মই কৈ দিছো চোৱা ওকে সো 13 নম্বৰটো যদি কৰো এটা মোবাইল লৈছো কোৱেশ্চন নাম্বাৰ 13 সলিউশন কোৱেশ্চন নাম্বাৰ 13 সলিউশন কি পালো এতিয়া 1ৰ পৰা 10 লৈকে কৈছে না সো আমি লিখিম
1 2 3 4 5 6 7 8 9 10 প্ৰথমতে লৈ লম আমি 2 ললো 1 আহিলে 2 টুক এবাৰ 3 নহল নমাই দিলো 4 টুক দুবাৰ 5 নমাই দিলো 6 টুক তিনিবাৰ 7 নমাই দিলো 8 টুক 4 বাৰ আৰু 9 নমাই দিলো 10 টুক 5 বাৰ ওকে আকৌ 2 ৰে কৰিলো 3 টু নমাই দিলো 2 গুণ 2 5 টু নমাই দিলো 3 টু নমাই দিলো কাৰণ 2 বাৰ না যায় না তাৰপিছত 4 দুবাৰ তাৰপিছত 9 নমাই দিলো তাৰপিছত 5 ওকে সো তেতিয়াহলে আমি আৰু এটা 2 লৈ লওঁ একেবাৰে 2 1 টু নমাই দিলো 1 টু নমাই দিলো 3 নমাই দিলো 2 ৰে 2 কেবাৰ 5 তাৰপিছত 3 নমাই দিলো 7 নমাই দিলো 2 ৰে 2 কেবাৰ 9 নমাই দিলো 5 নমাই দিলো ওকে সো এবাৰ আমি কৰো 3 ৰে কৰো 2 ৰ গোটেই কাম হৈ গল না 3 ৰে কৰো 1 টু নমাই দিলো 12 না যায় কাৰণে 3 টু এবাৰ তাৰপিছত 1 নমাই দিলো 5 টু নমাই দিলো 12 না যায় 3 ৰে 3 কেবাৰ 7 টু নমাই দিলো 12 না যায় তাৰপিছত 9 3 ৰে 3 বাৰ হ'ব 5 12 না যায় ওকে আকৌ 3 ৰে কৰো ঠিক আছে 3 ৰে 1 বোৰ 12 না যায় কাৰণে নমাই দিলো 5 ও 12 না যায় 1 টু 12 না যায় 7 টু 12 না যায় 3 ৰে 3 কেবাৰ নমাই দিলো 1 তাৰপিছত 5 সো 3 কাম হৈ গল আমি এতিয়া 4 টু কাম কৰিব নাই 5 কৰো 5 ৰে যদি চাও এটো 1 নমালো 1 নমালো 1 নমালো 1 নমালো 12 না যায় 5 ৰে 5ক এবাৰ তাৰপিছত 1 আকৌ 7 টু নমাই দিলো 1 নমাই দিলো 1 নমাই দিলো এটো 5 ৰে 5ক এবাৰ তাৰপিছত কি থাকিলে কেৱল 7 থাকিলেগে গোটেটো 1 1 1 1 1 1 এটো 7ক এবাৰ 1 1 1 ওকে সো তেতিয়াহলে আমি কি কৰিম গোটেইটা পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 7 এটো গোটেইটা যদি পূৰণ কৰা তেতিয়া কিমান পাব আমি 2 3 2 0 ইমান পাব 2 3 2 0 পাম এখানে জাস্ট কি কৰিবা উত্তৰ বুলি কৰিবা উত্তৰ বুলি কৰি পেলাই লিখি দিবা 2 3 2 0 এনেকৈ গোটেইটা তোমালোকক মই কৰি দিলো আশা কৰিছো ভালদৰে বুজিব পাৰিছা ঠিক আছে সো আজিলৈ আমি এটা সামৰিলো নেক্সট ভিডিও কমেন্ট চাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা